স্বাগতম মা কামাখ্যা মন্দিৰলৈ। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। মই আছোঁ এতিয়া নীলাচলৰ বুকুত। নীলাচল পাহাৰতে অৱস্থিত হৈছে 51খন শক্তিপীঠৰ ভিতৰত মা কামাখ্যা মন্দিৰ। এই মা কামাখ্যা মন্দিৰ একেবাৰে পৃথক আৰু অনন্য। এই মা কামাখ্যা মন্দিৰতে পূজা অৰ্চনা কৰা হয় মহিলা শক্তিক। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে অসমৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন ঐতিহাসিক মন্দিৰ। এই মন্দিৰভাগ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত আছে এক আখ্যান। কালিকা পুৰাণ অনুসৰি মহাদেৱৰ পত্নী সতীৰ দেহৰ অংগসমূহ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখনকৈ তীৰ্থস্থান গঢ়ি উঠিছিল আৰু দেৱীৰ সতীৰ জনিভাগ পৰিছিল নীলাচল পাহাৰত আৰু প্ৰতিষ্ঠা হ'ল এই শক্তিশালী কামাখ্যা মন্দিৰ। এই কামাখ্যা মন্দিৰৰ প্ৰধান দুটাকৈ উৎসৱ হৈছে অম্বুবাচী মেলা আৰু দুৰ্গা পূজা। বৰ্তমান এতিয়া অম্বুবাচীৰ সময় আৰু এই অম্বুবাচীৰ সময়ত এতিয়া দেখা পোৱা গৈছে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ মন্দিৰৰ প্ৰাংগণ এতিয়া সজাই পৰাই তোলা হৈছে আৰু শেষ পৰৱ দিয়াত ব্যস্ত হৈ পৰিছে এতিয়া সকলো। কোৱা হয় যে পবিত্ৰ মনেৰে যদি আপুনি মা কামাখ্যাক পূজা অৰ্চনা কৰে তেতিয়াহ'লে আপোনাৰ মনোকামনা নিশ্চয় পূৰণ হয়। পবিত্ৰ মনৰ পৰা বিচাৰিলে পায়, মইতো পাইছোঁ। माँ के दरबार में क्या नहीं मिला, सब कुछ मिलता है इधर। आप अगर माँ को मानते हो तो माँ सब कुछ है। মাৰ তাত আহিছোঁ আজি, বিৰাট ভাল লাগিছে। অম্বুবাচীৰ সময়ত কেৱল ভক্তসকলে যে এই কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহে এনে নহয়। জনবিশ্বাস অনুসৰি কালিকা পুৰাণ অনুসৰি জানিব পৰা গৈছে যে এই কামাখ্যা মন্দিৰত অম্বুবাচীৰ সময়ত দেৱ দেৱীসকলেও ইয়াত পূজা অৰ্চনা কৰিবলৈ আহে। ইয়াতে যে মা কামাখ্যাত যে আমি মনুষ্য আহিছোঁ তেনেকুৱা নহয়। এইটো শাস্ত্ৰসন্মত লিখা আছে যে ইয়াতে দেৱ দেৱীও মাৰ সেৱা কৰিবৰ কাৰণে আহে। কাৰণ কলিত যুগত সিদ্ধি লাভ কৰাৰ কাৰণে এটাই উপায় আছে, সেইটো হ'ল মা কামাখ্যা। মা কামাখ্যাই যদি আশীৰ্বাদ কৰে আৰু একো নালাগে। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ 3 পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ 3 দিনৰ বাবে বন্ধ ৰখা হয়। চতুৰ্থ দিনত মন্দিৰৰ দুৱাৰ খোল খোৱাৰ পাছত ৰীতি নীতি অনুসৰি দেৱী সতীৰ পূজা অৰ্চনা কৰা হয়। অম্বুবাচীৰ সময়ত অসমৰ লোকসকলে কোনো ঘৰত কোনো পূজা অৰ্চনা নকৰে। খেতিপথাৰত খেতিয়কে হাল নাবায়, মাটি নাখান্দে, গছৰ পাতো নিচিঙে। এইটো সময় হৈছে মানে শক্তিটোক অনুভৱ কৰা, কাৰণ শক্তি একদম তুংগত থাকে, কাৰণ মাটিৰ উৰ্বৰতাটো বাঢ়ি যায়, গতিকে শক্তি একদম তুংগত থাকে। গতিকে এইখিনি সময়ত পিতৃ পূজনৰ পৰা বিৰত থাকিব লাগে, দেৱ পূজনৰ পৰা বিৰত থাকিব লাগে, কোৰ মাৰিব নালাগে, যিটো আমাৰ বীজ এটা ওলায়, কাৰণ এইখিনি সময়তে বৰষুণ হয়। আপোনাক দেখা পাইছে এতিয়া বৰষুণ আৰম্ভ হৈ গৈছে, গতিকে বৰষুণ পৰাৰ লগে লগে বীজৰ সৃষ্টি হয়। এই বীজৰ সৃষ্টি হোৱাৰ লগত যদি কোৰ মাৰি দিয়ে তেতিয়া বীজটো মৰহি যাব পাৰে। সেইকাৰণে এই যাতে বীজটো মৰহি নাযায়, যাতে শক্তিটোৰ ইনটেক্ট থাকে, তাৰ কাৰণে কোৰ মাৰিব নালাগে আৰু বিভিন্ন ধৰণৰ কিছুমান নিয়ম আছে। সেই নিয়মৰ মাজেৰে এই অম্বুবাচী মহাযজ্ঞটো পালন কৰিব লাগে। এই অম্বুবাচী সম্পৰ্কে দেৱালয়ৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই কি কয় জানো আহক। অম্বুবাচী আচলতে যিটো ডেফিনেশ্যন, যিটো শাস্ত্ৰসন্মত ডেফিনেশ্যন, সেইটো হৈছে যে মৃগশিৰা হয় কালিকা পুৰাণত। মৃগশিৰা নক্ষত্ৰৰ যেতিয়া চতুৰ্থ চৰণ শেষ হয় আৰু আদ্ৰা নক্ষত্ৰ যেতিয়া পলিহা চৰণত এই ধৰণী পৃথিৱী ভৰি দিয়ে, তেতিয়া গোটেই পৃথিৱীখন ঋতুমতী হয়, ৰজস্বলা হয়। আৰু ৰজস্বলা হয় মানে এইটো প্ৰাকৃতিক একেবাৰে ৰজস্বলা হয়। গতিকে এই ৰজস্বলা হোৱাৰ লগে লগে এই গোটেই মানে পৃথিৱী ধৰণীখনৰ উৰ্বৰতা বাঢ়ি যায়, শক্তি বাঢ়ি যায়, এনাৰ্জিটো বাঢ়ি যায়, যাতে এই এনাৰ্জিটো যেনেকৈ ধৰণৰ আপোনাৰ মানে ইচ্ছা কৰে ঠিক তেনেধৰণে ইচ্ছা অনুসাৰে প্ৰাৰ্থনা ৰাখিব পাৰে আৰু আপোনাৰ প্ৰাৰ্থনা নিশ্চয়কৈ পূৰ্ণ হ'ব। অম্বুবাচী মেলাৰ সময়ত দেশ বিদেশৰ পৰা সাধু সন্যাসীসকল আহে। দূৰ দূৰণিৰ পৰা আহে ভক্তসকল, আহে কিন্নৰ সমাজো।
यहाँ वो मिलता है जो विज्ञान को नहीं मिलता है, यहाँ वो मिलता है जो साइंस को नहीं मिलता है, यहाँ वो मिलता है जो डॉक्टर को नहीं मिलता है, यहाँ वो मिलता है जो लोग भगवान को गालियाँ देते हैं ना, उन असुरों को नाश के लिए ये ऊर्जा देती है। बहुत ही स्पिरिचुअल फील हो रहा है और एक अलग ही वाइब्स है। मैं अच्छे माता की मैं देख रही। সাধাৰণতে জুন মাহত যথেষ্ট গৰম থাকে, কিন্তু এই অম্বুবাচীৰ সময়ত যিহেতু ধৰালৈ বৰষুণো নামি আহিছে আৰু এই কিনকিনীয়া বৰষুণ যাকে আজি বতৰটোক সঁচাকৈ খুব এক সুন্দৰ কৰি তোলা পৰিলক্ষিত হৈছে। और मैं पहली बार इस जगह पे आया है और बहुत सुंदर जगह है। आज तो यहाँ पे देखिए रिमझिम बारिश हो रही है और पूरा जैसे हमारा हिमाचल का क्लाइमेट होता है वैसा ही आज लग रहा है, यहाँ पर बारिश हो रही है। जोर से बोलिए।